মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10 জেনেৰেল সায়েন্সৰ চেপ্টাৰ 11ৰ পৰা কিছুমান চিত্ৰ আহিব পাৰে। সো এই চিত্ৰবোৰ মই তোমালোকক দেখুৱাই দিম আৰু এই চিত্ৰবোৰ নিশ্চিতভাৱে তোমালোকে ঘৰত অলপ প্ৰেক্টিস কৰিলে তুমি ইয়াৰ পৰা 2 মাৰ্কস পাবা। সো এইটো চেপ্টাৰত তোমালোকৰ 2 মাৰ্কসৰ এটা স্কিল বেস কোশ্চেন আছে। ইয়াৰ আগতো আছিল এই স্কিল বেস কোশ্চেন সো এইটো আহিব পাৰে। মই শিওৰলি নকওঁ যে আহিবই, কিন্তু যদি আহে কোনবিলাক তোমালোকৰ স্কিল বেস কোশ্চেন হিচাপত আহিব পাৰে, ছবি আহিব পাৰে। যেনেকুৱা এই চকুৰ ছবিটো আহিব পাৰে, দেখিছা এইটো চকুৰ ছবি আছে। তো চকুৰ ছবিটো ইয়াতে জটিলকে যদিও দিয়া আছে, তুমি ইজিকে তুমি আঁকিব পাৰা। মই অলপ দেখুৱাই দিছো। সাপোজ এইটো তুমি লেন্স আঁকি ললা, ঠিক আছে। এইটো লেন্স আঁকাৰ পিছত তুমি এইটো লেন্সটো এনেকে অলপ দি দিলা, এনেকে, ঠিক আছে। তাৰপিছত এনেকে অলপ দি দিলা, এইটো হৈ গল। তাৰপিছত এইটো এনেকে তুমি চিলিয়াৰী পেশীটো এনেকে দি দিব পাৰা, চিলিয়াৰী পেশীটো দি দিছা। তাৰপিছত এইটো অলপ এইটো এনেকে অলপ আগফালে অলপ বঢ়াই দিবা, এনেকে, ঠিক আছে। এইটো তোমাৰ চকুৰ পথাৰ নিচিনা হৈ গল। তাৰপিছত চোৱা, এইটো এনেকে তোমাৰ এনেকে আহি এনেকে দি দিলা, এনেকে আহি এনেকে দি দিলা, আৰু এইটো হৈ গল তোমাৰ চকু, মানুহৰ চকু, ঠিক আছে। এতিয়া নামটো দি দিলে তোমাৰ এই যে অক্সিপট বা ৰেটিনা, এইটো দেখুৱাই দিব লাগিব। চিলিয়াৰী পেশী এইটো, ঠিক আছে। এই দুটো তোমাৰ কি চিলিয়াৰী পেশী, এইটো তোমাৰ অক্সিপট বা ৰেটিনা আহি গল। তাৰপিছত চোৱা, এইটো চকুৰ এইযোৰ লেন্স, সো এইটো তোমাৰ এইটো লেন্স আহি গল, ঠিক আছে। নেত্ৰত এইটো, তাৰপিছত চকুৰ মণি, সো এনেকে কৰ্নিয়া, অলপ কেইটামান তুমি দেখুৱাই দিবা, ঠিক আছে। সো এনেকে তুমি চকুৰ যিটো ছবি, এইটো তোমাৰ কাৰণে ইম্পৰ্টেন্ট। আৰু চোৱা, এই চকুৰ যিটো বিকাৰ আছে, চোৱা এই যে চকুৰ বিকাৰ, এইটো মায়োপিয়া যিটো বিকাৰ আছে, এই মায়োপিয়া বিকাৰত চোৱা কেতিয়াবা মায়োপিয়া সংশোধন দি দিয়ে এইটো। সো মায়োপিয়া সংশোধনত তুমি চোৱা, এইটো উপযুক্ত ক্ষমতাৰ ইয়াতে উত্তল লেন্স, তোমাৰ উত্তল নহয় অৱতল লেন্স ইয়াতে ব্যৱহাৰ কৰিছে। উপযুক্ত ক্ষমতাৰ ইয়াতে অৱতল লেন্স ব্যৱহাৰ কৰিছে, আৰু এনেকে ছবিটো দিয়া আছে। তুমি এই ছবিটো তুমি আঁকিব লাগিব, ঠিক আছে। সো এই ছবিটো তুমি ধুনীয়াকে আঁকিব পাৰা। নাইবা মায়োপিক চকু আঁকিব পাৰা। মায়োপিক চকু মানে যিটো বেমাৰ, বিকাৰগ্ৰস্ত যিটো চকু, বিকাৰগ্ৰস্ত চকুত চোৱা, এইটো অক্ষিপটত ইয়াতে প্ৰতিবিম্ব গঠন হোৱা নাই, অক্ষিপটৰ আগতে ইয়াতে কটাকটি কৰিছে। অক্ষিপটৰ আগত ইয়াতে প্ৰতিবিম্বটো কটাকটি ইয়াতে প্ৰতিবিম্ব গঠন হৈছে। সো এই প্ৰতিবিম্ব অক্ষিপটত ঘূৰাই লোৱাৰ কাৰণে, চোৱা অক্ষিপটত ঘূৰাই লোৱাৰ কাৰণে ইয়াতে আমি এই উপযুক্ত ক্ষমতাৰ অৱতল লেন্স আমি ইয়াতে ব্যৱহাৰ কৰিছো। মায়োপিয়া সংশোধন এইটো। আৰু যদি অনলি মায়োপিক চকু আহে, এইটো তোমাৰ মায়োপিক চকু আহিলে তুমি এইটো আঁকিব লাগিব, মাজৰটো, ঠিক আছে। তাৰপিছত তুমি চোৱা, এইটো মায়োপিয়া গল। হাইপাৰমেট্ৰোপিয়াৰো ছবিটো আঁকিব পাৰে, আহিব পাৰে। হাইপাৰমেট্ৰোপিয়া যিটো সংশোধন, হাইপাৰমেট্ৰোপিয়া সংশোধনৰ ছবিটো বেছিভাগ আহে। এইটো সংশোধনলৈ চোৱা, এইটো উপযুক্ত ক্ষমতাৰ এইটো উত্তল লেন্স আমি ব্যৱহাৰ কৰিছো, ঠিক আছে। আৰু এই বস্তুটো চাবা, এইটো এনেকেতো গৈছে এইটো পোহৰ ৰশ্মিটো। তাৰপিছত ইয়াতে দি এইটো ডট 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 দি এনেকে এডজাষ্ট কৰি দিবা তুমি, ঠিক আছে। এইটো এইটো এন ডেছ। ভেৰি ইজিলি তুমি মনত ৰাখা যে কেনেকে ছবিটা আঁকিব লাগে। এতিয়া হাইপাৰমেট্ৰোপিক যদি চকু হয়, চোৱা প্ৰতিবিম্বটো কত গঠন হৈছে, এটি ৰেটিনে পাৰ হৈ গৈছে। চাব যে এইটো ইয়াতে হ'ব লাগিছিল, এই কি ৰেটিনাৰ পৰা এই কি পাৰ হৈ গৈছে। সো এইটো তোমাৰ ঘূৰাই আনিবলৈ হলে, এইটো উপযুক্ত ক্ষমতাৰ ইয়াতে উত্তল লেন্স আমি ব্যৱহাৰ কৰিছো। কৰি চোৱা, এটা প্ৰতিবিম্ব কত আহিছে, ৰেটিনাত আহিছে, ঠিক আছে। এইটো পাৰ হৈ গৈছিল, এতিয়া আকৌ পুনৰ আমি ঘূৰাই আনিলো, কিহেৰে? এই উপযুক্ত ক্ষমতাৰ উত্তল লেন্স আমি ব্যৱহাৰ কৰাৰ কাৰণে এইটো প্ৰতিবিম্বৰ স্থানটো ঘূৰি আহিল। সো এইটো তোমালোকে চাব লাগিব। তাৰপিছত চোৱা, ইয়াতে দুটাই তুমি চাবা। তাৰপিছত যিটো ছবি আছে, এই ছবিটো তুমি এইটো যিটো তোমাৰ এইটো এটা 1 মাৰ্কৰ কাৰণে আহে কেতিয়াবা। এই যিটো কোণ আছে, চোৱা এই যিটো কোণ, এইটো ডি কোণ আছে, এইটোক কয় তোমাৰ এই যে বিচ্যুতি কোণ, ঠিক আছে। এই বিচ্যুতি কোণটো হৈছে এই কোণটো, ঠিক আছে। এই কোণটো তোমালোকে চোৱা, এইটো এটা ত্ৰিভুজ, ইয়াতে বগা পোহৰ তুমি যাবলৈ দিছা, ঠিক আছে। বগা পোহৰ, এতিয়া বগা পোহৰটো এনেকে চিধাই এইটো যাব লাগিছিল, চিধাই যাব লাগিছিল, কিন্তু চিধাটো নাযাব, তুমিও জানা। এইটো এনেকে গৈ আকৌ কি ইফালে গৈছে, ঠিক আছে। ইয়াতে প্ৰিজমৰ মাজেৰে দিলে ইয়াতে হাতৰা ৰঙত বিভক্ত হ'ব। কিন্তু মই এটা ৰশ্মি দেখুৱাই দিছো, এইটো পিছফালে বঢ়াই দিয়াত, এইটো যিটো কোণ উৎপন্ন কৰিছে, এইটো হৈছে ডি কোণ, ঠিক আছে। আৰু এইটো হৈছে বিচ্যুতি কোণ। সো এই কোণটো ডি কোণ, এইটো তুমি কেতিয়াবা এইটো পৰীক্ষাত আহে, এই ছবিটো আঁকিব দিয়ে, ঠিক আছে। সো তাৰপিছত তুমি চোৱা, 1 মাৰ্কসৰ কেতিয়াবা থাকে এইটো কোশ্চেন, এইটো প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ, এই ছবিটো ইম্পৰ্টেন্ট।
প্ৰিজমৰ দ্বাৰা আমি বগা পোহৰৰ কেনেকে বিচ্ছুৰণ কৰিব পাৰো ইয়াতে 7টা ৰঙত চোৱা বিভক্ত হৈ গৈছে এই 7টা ৰঙৰ ভিতৰত তুমি চাবা এই ওপৰৰটো কিন্তু ৰেড তলৰটো কিন্তু ভায়োলেট এটা ভিপজিঅৰ ভি তোমার এতে দিয়ে আছে কত কিছু এই যে ভিআইবি জিওয়াইওআর তো ভায়োলেট ইন্ডিগো ব্লু গ্রিন ইয়েলো অরেঞ্জ রেড সো রেড টু থাকিব ওপৰত তাৰপিছত ভায়োলেট টু থাকিব তলত বাকিবিলাক সিৰিয়েলি মাজত থাকিব চোৱা সিৰিয়েল তলৰ পৰা যাব এইটো তুমি সিৰিয়েলি আকৌ দিব লাগিব ঠিক আছে সো এইটো বগা পোহৰ প্ৰিজমত পৰি 7টা ৰঙত বিভক্ত হৈছে তুমি আঁকিবা কেনেকে মই আঁকাটো দেখুৱাই দিছো অলপ কাৰণ এই আঁকাটো ইম্পৰ্টেন্ট যে তুমি এইটো কেনেকে আঁকিবা সো এইটো আঁকাৰ ক্ষেত্ৰত তুমি সাপোজ এইটো প্ৰিজম ললা ঠিক আছে এনেকে প্ৰিজম লৈছা প্ৰিজমটো লৈ তুমি ইয়াতে বগা পোহৰটো এনেকৈ দেখুৱাই দিছা এইটো কি বগা পোহৰ সো বগা পোহৰটো এনেকে সিধা এইটো যাব লাগিছিল ঠিক আছে কিন্তু সিধাটো নাযাব সিধা নগৈ তুমি অলপ এইটো কি বেকা কৰিবা ঠিক আছে বেকা কৰিবা আৰু এইটো এনেকে বেকা কৰিবা এইটো প্ৰথমটো ৰেড ঠিক আছে ৰেড তাৰপিছত এইটো কি ভায়োলেট ঠিক আছে তাৰ মাজত এই দুটা গল তাৰ মাজত তুমি 5টা দিব লাগিব সো 1 তোমাৰ 2 তোমাৰ 3 এইটো তোমাৰ কি 4 এইটো আহিব 5 এনেকে দি দিলা এইটো তোমাৰ এটা পৰ্দা দি দিলা সো পৰ্দাত ইয়াৰ পৰা আকৌ কি অলপ হেলুনিয়াকে তলফালে হেলুনিয়া হ'ব এনেকে তুমি দি দিয়া 2 3 4 5 6 আৰু কি 7 এইটো ভিপজিঅৰ এইটো ভিআইবি জিওয়াইওআর ঠিক আছে এইটো কাৰ্চিনো গোটেইখিনিতে তুমি দিব লাগিব সো এনেদৰে তুমি পৰীক্ষাত কিন্তু এনেদৰে আঁকিব লাগিব এটা কালাৰ দিয়াৰ কোনো প্ৰয়োজন নাই কিন্তু ভিপজিঅটো তলফালৰ পৰা দিব লাগিব ঠিক আছে ভিআইবি জিওয়াইওআর ভায়োলেট ইন্ডিগো ব্লু গ্ৰীণ ইয়েলো অৰেঞ্জ ৰেড সো দিস ইজ ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ কেনেকে হৈছে 7টা ৰঙত বিভক্ত হৈছে তাৰ পিছত এই কোৱেশ্চনটো ইম্পৰ্টেন্ট চোৱা এইটো এই যে বগা পোহৰৰ পুনৰ সংযোজন বগা পোহৰৰ যেটো পুনৰ সংযোজন ইয়াতে চোৱা এটা প্ৰিজমৰ মাজেৰে আমি দিছো ইয়াতে এইটো এটা প্ৰিজমৰ মাজেৰে আমি যাবলৈ দিছো যাবলৈ দিলে 7টা ৰঙত বিভক্ত হৈছে আৰু এটা প্ৰিজম চোৱা ইয়াতে ওলোটাকে দিছো ইয়াতে ঠিক আছে এইটো পি সাইড এইটো ওপৰৰ ফালে দি দিছো এনেকে দিলে কি হ'ব ইয়াতে ভায়োলেট আৰু চোৱা ৰেড টু ইয়াতে দেখুৱাইছে ওপৰত আৰ আছে তলত ভি আছে তাৰ পিছত কি এইটো আকৌ পুনৰ সংযোজন হৈছে চোৱা এইটো একগোট হৈ ইয়াতে আকৌ বগা পোহৰ ওলাই যাব ঠিক আছে সো এইটো হৈছে বগা পোহৰৰ পুনৰ সংযোজন তুমি ইয়াতে ছবিটো উল্টা ফালে যদি দিয়া এইটো যদি এনেকে দি দিয়া ঠিক আছে এই বগা পোহৰ বিলাক সব আহি একগোট হ'ব এইটোত নহব সো বেলেগকে তুমি আঁকিব লাগিব ঠিক আছে বগা পোহৰৰ পুনৰ সংযোজনটো তুমি সিধা সিধি যদি এনেকে এইটো আঁকিলা এইটো তুমি এনেকে দি দিলা দি তুমি এইটো এটা আহিব ৰেড এটা আহিব কি ভায়োলেট আহিল তাৰ পিছত তুমি আকৌ এনেকে দি দিলা এনেকে ঠিক আছে এইটো আহিল এতে এনেকে আহিল তাৰপিছত এনেকে সংযোগ কৰি দি দিয়া সংযোগ কৰি এনেকে ওলাই গ'ল ঠিক আছে এইটো পি সাইড এইটো তোমাৰ পি সাইড সো এনেকে বগা পোহৰৰ পুনৰ সংযোজন এইটো কিন্তু অলপ এনেকে তলফালে আহিব এনেকে দি দিলে বেছি ভাল তাৰ পিছত চোৱা এই দুটা ছবি আহিব পাৰে আৰু লগতে চোৱা এই ৰামধেনু ছবি কেতিয়াও অহা নাই তুমি তথাপিও চাব পাৰো ওৱান মাৰ্কছৰ কাৰণে আহিব পাৰে এই ক্ষেত্ৰত তুমি চোৱা এইটো সূৰ্যৰ পোহৰ এতে পৰিছে সূৰ্যৰ পোহৰটো পৰাৰ পিছত এনেকে আহিছে আহি ইয়াতে দুটা উপাংশত চোৱা ইয়াতে ভাগ হৈ গ'ল ঠিক আছে আহি আকৌ এতে আমাৰ চকুত পৰিছে ওপৰৰটো ৰঙা আৰ থাকিব তলৰটো কি ভায়োলেট থাকিব ঠিক আছে এনেকে তোমাৰ কি ৰামধেনু সৃষ্টি হয় এইটো তোমাৰ বৰষুণৰ টোপাল সো বৰষুণৰ টোপালটো যেনেকে প্ৰিজম আছিল প্ৰিজমৰ নিচিনা ইয়াতে কাম কৰিছে বৰষুণৰ টোপালটো ঠিক আছে কাৰণ কি ইয়াতে বগা পোহৰৰ সেইকাৰণে কি বিচ্ছুৰণ হৈছে 7টা ৰঙত কি বিভক্ত হৈছে তাৰ পিছত চোৱা ইয়াতে তৰাৰ যেটো তিৰবিৰণী চোৱা এইটো ইম্পৰ্টেন্ট কথা এইটো তৰাৰ তিৰবিৰণীটো চোৱা তোমালোকক মই দেখুৱাই দিছো এইটো পোহৰৰ প্ৰতি বায়ুমণ্ডলীয় যেটো প্ৰতিহৰণৰ বাবে এইটো তৰাৰ তিৰবিৰণী হয় আৰু লগতে এইটো হয় সো অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত ঠিক আছে সো সেইকাৰণে কি প্ৰকৃত সূৰ্যাস্ত আৰু তোমাৰ কি প্ৰকৃত সূৰ্যাস্ত আৰু আপত সূৰ্যাস্তৰ মাজৰ যে 2 মিনিট যেটো পাৰ্থক্য এইটো ইয়াতে দেখিবলৈ পোৱা যায় সো সেইকাৰণে তোমালোকে ওপৰত যদি ছবিটো চোৱা এইটো ছবি তৰাৰ তিৰবিৰণী সো এইটো তৰাৰ যেটো আপত অৱস্থা চোৱা তৰাৰ এইটো হৈছে আপত অৱস্থা ঠিক আছে আৰু তৰাৰ এইটো প্ৰকৃত অৱস্থা সো প্ৰকৃত অৱস্থাৰ পৰা এতে হেলুনিয়াকৈ আমাৰ চকুত পৰিছে সো আমিতো যেতিয়া চাও তেতিয়া সিধা সিধি চাও ঠিক আছে আমি তৰাটো ইয়াতে দেখা পাও কিন্তু তৰাটো আছে কত আসলতে ইয়াত আছে ঠিক আছে
সো সেইকাৰণে আমি তৰা তিৰিবিৰাই থকা দেখা পাওঁ। সো এই ছবিটো কেতিয়াও অহা নাই, কিন্তু মেবি এইটো আহিবও পাৰে মেবি। সো সেইকাৰণে তুমি এইটো চাব লাগিব অলপ। এতিয়া চোৱা, এই যিটো ছবি আছে এইটো চোৱা, সূৰ্যোদয় আৰু সূৰ্যাস্তৰ যি বায়ুমণ্ডলীয় প্ৰতিসৰণৰ যিটো প্ৰভাৱ, এইটো দিগন্ত, এইটো হৈছে দিগন্ত। সো দিগন্তৰ ওচৰত থকাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা হয়। এইটো তোমাৰ প্ৰকৃত সূৰ্যটো আছে ইয়াত, কিন্তু আমি সূৰ্যটো ওপৰত আমি দেখা পাই আছো, ঠিক আছে। এইটো আপাত অৱস্থা ওপৰত হৈ যায়। সো 2 মিনিট সেইকাৰণে কি আগা পাছা হয়। এইটো ছবি নাহে, কেতিয়াও অহা নাই, এইটো অহাৰ সম্ভাৱনা কম আছে। কিন্তু তুমি আৰু এটা ছবি, এই তোমাৰ কলয়দীয় দ্ৰৱৰ পোহৰৰ বিক্ষিপ্তকৰণৰ পৰ্যবেক্ষণৰ সঁজুলি, এই ছবিটো তুমি চাব পাৰা, কিন্তু কেতিয়াও এইটো অহা নাই, ঠিক আছে। এটা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যটোৰ ৰং দেখি এইটোও কেতিয়াও অহা নাই। সো যিকেইটা মই কলো ইয়াৰ আগত, যিটো তোমাৰ চকুৰ ছবি, তাৰপিছত তোমাৰ যিটো তোমাৰ মায়োপিয়া বা হাইপাৰমেট্ৰোপিয়া, বা তোমাৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ, তোমাৰ বিচ্যুতিকণ, আৰু তোমাৰ পোহৰৰ পুনৰ সংযোজন। সো এইকেইটাৰ ভিতৰতে মোষ্ট প্ৰবাবলি এটা তোমাৰ ছবি আহিব পাৰে, ঠিক আছে। এইকেইটা ছবি তুমি চাই লোৱা, মোৰ ডিছক্ৰিপশ্যনত ভিডিঅ' লিংকো আছে। প্ৰতিটো ছবি আমি কেনেকৈ আঁকিব পাৰি মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছো, সেই ভিডিঅ'টো তোমালোকে কিন্তু চাই ল'ব পাৰা। তো আজিৰ ভিডিঅ' ইমানতে সামৰিছো। থেংক ইউ ভেৰি মাছ।